বিহপুৰীয়া পৌৰসভাৰ দুৰ্নীতিৰ আন এক কলা অধ্যায়। ক্ৰয় কৰা লাখ লাখ টকাৰ যন্ত্ৰপাতি হাবি জংঘলৰ মাজত। লখিমপুৰ জিলাৰ বিহপুৰীয়া পৌৰসভাত পৌৰবাসীৰ উপকাৰ কৰাৰ লক্ষ্যৰে ক্ৰয় কৰা যন্ত্ৰপাতিৰ প্ৰকৃত ৰহস্য জানিলে আপোনাৰ চকু কপালত উঠিব। পৌৰবাসীৰ বাবে ক্ৰয় কৰা লাখ লাখ টকাৰ যন্ত্ৰপাতিখিনি কিয় অব্যৱহৃত হৈ ৰল সেয়া বিহপুৰীয়াবাসীৰ বাবে এক অবুজ সাঁথৰ হৈ ৰৈছে। বিহপুৰীয়া নগৰখনৰ এজন ব্যৱসায়ীৰ ব্যৱসায়থলীৰ পিছফালে বছৰ বছৰ ধৰি ৰদে বৰষুণে বিধ্বস্ত হৈ আছে যন্ত্ৰপাতিসমূহ। বিশেষকৈ শৌচাগাৰ পৰিষ্কাৰ কৰা যন্ত্ৰ, জাবৰ নিষ্কাশন যন্ত্ৰ, নলা নিষ্কাশন কৰা যন্ত্ৰ, পানীৰ টেংকি, জাবৰ কঢ়িওৱা ট্ৰেলাৰৰ লগতে আধুনিক যন্ত্ৰ, ডাষ্টবিন, জাবৰ কঢ়িওৱা চাইকেলৰ লগতে অন্যান্য সামগ্ৰীৰ নামত ৩০ লাখৰো অধিক টকা ব্যয় কৰা হৈছিল। সংগৃহীত তথ্য মতে ২০১৫ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ২০২০ বৰ্ষৰ ৩১ মাৰ্চলৈকে বিহপুৰীয়া পৌৰসভাৰ শাসনৰ বাগজৰি হাতত লোৱা পৌৰপতি দীপক চৰকাৰৰ কাৰ্যকালতে ক্ৰয় কৰা হৈছিল এই ব্যয়বহুল সামগ্ৰীখিনি। অতি পৰিতাপৰ বিষয় যে এই ব্যয়বহুল সামগ্ৰীখিনি কিয় নগৰখনৰ উন্নয়নৰ হকে ব্যৱহাৰ কৰাৰ বিপৰীতে হাবি জংঘলৰ মাজত মামৰে ধৰি জহি হৈ যাবলৈ দিয়া হ'ল। ৰাজহুৱা ধন এনেদৰে অপচয়ৰ ক্ষেত্ৰত উচিত তদন্তৰ দাবী জনাইছে বিহপুৰীয়াৰ সচেতন মহলে। অতি দুখজনক কথা আৰু অতি দুখেৰে ক্ষোভেৰে জনাওঁ যে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ যিখন চৰকাৰ, এই চৰকাৰখনে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনৰ পৰা আৰু এতিয়াৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীলৈকে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে যিটো নীতি লৈছে, দুৰ্নীতি বিৰোধী নীতি, এই নীতিত বহুখিনি কিন্তু অফিচাৰে হওক যিসকলে দুৰ্নীতিৰ আশ্ৰয় লৈছে তেওঁলোক সাৰি যাব পৰা নাই। আৰু APSC কেলেংকাৰী আপোনালোকে চাব পাৰে। গতিকে তেনে তুলনাত ইমান ব্যাগুম কেলেংকাৰী ধৰিছে যেতিয়া আমাৰ এই সৰু এখন নগৰ, এই সৰু নগৰখনত যিসকল মানে লোক আছে তেওঁলোকৰ টেক্সেৰে যি এই চহৰখন চলে আৰু এইখনত যিকেইটা টকা চৰকাৰৰ পৰা আহে সেই টকাৰে এই ধৰণৰ যন্ত্ৰপাতি ৰাইজৰ সহায়ৰ কাৰণে আনি লৈ এনেকৈ লতা বগাবলৈ দিয়াটো অতি দুখজনক, অতি দুৰ্ভাগ্যজনক। এইটোৰ ক্ষেত্ৰত মই প্ৰশাসনক দাবী জনাম যে এই যিখিনি বস্তু আহি আজি জংঘলৰ মাজত আছে, ৰাইজৰ ব্যৱহাৰত অহা নাই, কি কাৰণত কোনখন মানে সমিতিয়ে কোনখন পৌৰসভাই এই কাণ্ডটো কৰিছিল, কিমান দিনৰ আগত আনিছিল, মামৰে ধৰাত দেখিছোঁ কেইবা বছৰ আগৰ কথা হ'ব। গতিকে এইখিনি আজি পৌৰসভাখনলৈ মাত্ৰ কেইমিটাৰমান, এই কেইমিটাৰ আঁতৰত এজন প্ৰাইভেট ব্যৱসায়ীৰ পিছফালে মনে মনে লুকুৱাই থোৱাৰ আঁৰৰ ৰহস্য কি, আমি ৰহস্য ফাদিল হোৱাটো বিচাৰিছোঁ। আমি এই কথাত মুখ্যমন্ত্ৰীৰো দৃষ্টি আকৰ্ষণ কৰিছোঁ, বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু বৰ্তমান বিভাগীয় মন্ত্ৰী তেখেতৰো আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ। বৰ্তমান পৌৰসভাক এইটোৱে আহ্বান জনাম যে এখেতৰ এই নতুন পৌৰসভাখনৰ নিশ্চয় তেওঁৰ দিনত এইটো নহ'ব যেন লাগিছে, এইটো কেইবাবছৰ আগৰ কাহিনী। গতিকে তেখেতকো মই দাবী জনাম, তেখেত যিহেতু এটা পদত আছে বৰ্তমান, সেই পদটোত সেই চেয়াৰমেনৰ চকীখনত থকা চেয়াৰমেন লগতে বাকী 10জন পাৰিষদক 9জন পাৰিষদক মই আহ্বান জনাম, এই ক্ষেত্ৰত তেওঁলোকে দেখিছেনে নাই এই কথাটো? যদি দেখিছে তেতিয়াহ'লে ইয়াত লুকাই থাকিবলৈ সুবিধা কিয় দিয়া হৈছে? আগৰ কোনো পাৰিষদে বা আগৰ চেয়াৰমেনে কোনে গণ্ডগোল কৰি থৈ গৈছে, এইটো ৰাইজক ৰাজহুৱা কৰিব লাগে আৰু আইনীগতভাৱে ব্যৱস্থা লোৱাটো আমি বিচাৰিছোঁ। আৰু যদি পৌৰসভাই নিজাববীয়াকৈ ব্যৱস্থা নলয় তেতিয়াহ'লে ৰাইজৰ ফালৰ পৰা আমি সচেতন নাগৰিক মঞ্চ বিহপুৰীয়াইও এইটো দাবী জনাইছোঁ, ইয়াক ব্যৱস্থা ল'ব লাগে আৰু এইটোত কোনো কাৰণত মানি ল'ব পৰা নাযায়। আমি এটা যিটো দেখিলোঁ, আমি লিখিত পোৱা মতে 33,67,000 টকা বৰ্তমান এই জংঘলৰ মাজত কোনে অধিকাৰ দিলে সেইসকল পাৰিষদক, যিসকল পাৰিষদে যিজন চেয়াৰমেনৰ নেতৃত্বত এইটো হৈছে, নাজানো কোনজনৰ নেতৃত্বত হৈছে, যাৰ জহতেই নহওক এইখন স্বচ্ছ চৰকাৰৰ দিনত এইখন চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ সংকল্পত আছে। আৰু এনেকুৱা দুৰ্নীতিমুক্ত সংকল্প গঢ়াৰ ক্ষেত্ৰত এই মিত্ৰ দলৰ বৰ্তমান পৌৰসভা, এই মিত্ৰ দলৰ পৌৰসভাক আহ্বান জনাম, কোন পাৰিষদৰ দিনত এই ঘটনা ঘটিল তেওঁলোকৰ ওপৰত উচিত তদন্ত হ'ব লাগে। আৰু তদন্ত নহ'লে ৰাইজে নিজাববীয়াকৈ CM ভিজিলেন্সেই হওক, CID তদন্তই হওক দি পেলাই হ'লেও ইয়াৰ পৰা মালখিনি আমি নিম। এজন প্ৰাইভেট ব্যৱসায়ীৰ পিছফালে এনেকৈ লুকুৱাই ৰখাৰ অধিকাৰ, ৰাইজৰ সম্পত্তি অপচয় কৰাৰ অধিকাৰ আমি কাকো দিয়া হোৱা নাই। বিহপুৰীয়াৰ পৰা মাধুৰ্য দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ?
মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব